ঈশ্বৰে বাইক ভনীয়েকৰ সম্পৰ্কটো বৰ বেলেগ ৰচিছে ন। যেতিয়া আমাৰ বিয়া হৈ যায়, বেলেগৰ ঘৰত গুচি যাওঁ, তেতিয়াহে চাগে বাইক ভনীয়েকৰ ভাল পোৱাটো আৰু বেছি বাঢ়ি যায়। ঠিক মোৰ আৰু বাৰ দৰে আগতে ইমান বেছি কাজিয়া কৰোঁ, আৰু এতিয়া এটা কাম যদি আমি কৰিবলৈ হয় দুজনীক এশবাৰমান সোধ-পোছ কৰাৰ পাছতহে আগবাঢ়ো নিজৰ কামলৈ। পিছে এতিয়া যাব লৈছোঁ বা ঘৰত, তাইক বোলো অলপমান সহায় কৰি দিওঁ। সেই বুলিয়ে দেহা মানুহ টাটা বাই বাই ক'লোঁ, যিহেতু বাৰ ঘৰত বহুত বেছি ধূলি-বালি হৈ আছে, গতিকে আজি দেহা মানুহক লৈ নাযাওঁ। সেইকাৰণে মনটো বেয়া লাগি আছিলে, কিন্তু আমাৰ দেহা মানুহ আকৌ বহুত বুজি পোৱা ল'ৰা দেই, একেবাৰে আমনি নকৰে। মোক কৈছে আহোঁতে মোৰ কাৰণে কিবা এটা খাবলৈ আনি দিবা। গতিকে এতিয়া ওলালোহি বাৰ ঘৰত। ইমান দিনৰ পাছত আহিছোঁ গম পায়নে, একেবাৰে সময় মিলাব পৰা নাই। বাই মোক বেয়াই পাইছিলে, গতিকে আজি কামবোৰ সামৰিব লওঁতে মই আহি পাইছোঁ, আৰু মই আহিম বুলি আজি মৰমতে তাই আইচক্ৰীম বনাই ৰাখিছিলে। সেইদিনাখন যে জামুনৰ আইচক্ৰীম খাইছিলে, মই বৰ পেচ পাতিছিলোঁ, গতিকে আজি ছাৰপ্ৰাইজ দিছে। বিয়াৰ পাছত কিয় মৰম বাঢ়ে ক'লো গম পাইছেনে? আগতে যেতিয়া ছোৱালী হৈ আছিলোঁ, আমি দুজনী বিয়া হোৱা নাছিলোঁ, তেতিয়া কিবা এটা বনাব ক'লে ইমান বকে নহয়, কিন্তু আজি নোকোৱাকৈ ইমান মৰমত বনাই ৰাখিছে আইচক্ৰীম, দেখিছেনে? তেন্তে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই।